ৰূপালী জয়ন্তী উৎসৱ দুদিনীয়া কাৰ্যসূচী অৰ্থাৎ 23 আৰু 24 নৱেম্বৰ 2024 তাৰিখে বহুত উলহ মালহেৰে পালন কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হৈছে পতাকা উত্তোলন কৰিবলৈ আমি দায়িত্ব অৰ্পণ কৰিছোঁ শাখাৰ সভাপতি স্থায়ী সভাপতি ডক্টৰ নমিতা দাস গুৰুঙক আৰু এই চেগতে নমিতা দাস গুৰুঙক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাব এই শাখাৰ সম্পাদিকা স্থায়ী সম্পাদিকা ঋতুমণি শৰ্মাই। পতাকা উত্তোলন কাৰ্যসূচীত সহায় কৰিবলৈ মই আগুৱাই আহিবলৈ কৈছোঁ আমাৰ শাখাৰ সদস্য দীপালী দাসক। মই সন্মানীয় সভাপতি উদযাপন সমিতিৰ সভাপতি ৰীণাৰাণী ডেকা বাইদেউক ধন্যবাদ জনাই আজি এই পবিত্ৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ পতাকা উত্তোলন। Pulang saya saya dari video tu ini ada tadi di kaki kumpul ya ada jalannya baca lagi yang pas mereka tadi
সমবেত হোৱা প্ৰত্যেকগৰাকী সন্মানীয় সদস্যাক মই সেৱা জনাইছোঁ আৰু আজি 25 বছৰে এই যি আমাৰ জয় যাত্ৰা চলি আছে আৰু এই জয় যাত্ৰাৰ আৰম্ভণি কৰা তথা আজিলৈকে প্ৰতিগৰাকী সদস্যাই যেনেধৰণে কষ্ট কৰি আহি এই আজিৰ দিনটোত উপনীত হৈছে প্ৰত্যেকগৰাকীলৈকে মই শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ আৰু মই ভাবিছোঁ আজি প্ৰথম কাৰ্যসূচী অতি সফলভাৱে অনুষ্ঠিত হ'ল আৰু ইয়াৰ পিছত বাকী যিখিনি কাৰ্যসূচী আছে সকলোখিনি অতি সুন্দৰভাৱে সমাপন হ'ব আজি দুদিনীয়া কাৰ্যসূচীৰে ইয়াৰ পিছতে আমাৰ আকৌ পতাকা উত্তোলন আছে BHB মহাবিদ্যালয়ত গতিকে আজি সুন্দৰ হওক সফল হওক তাৰ কাৰণে মই আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমি অতি সফলতাৰে আটায়ে এই কাৰ্যসূচী সফলভাৱে আগবঢ়াই নিব পাৰোঁ তাকে ভগৱানৰ ওচৰত সেৱা জনাই পুনৰ আজি ইয়াত উপস্থিত হোৱা প্ৰত্যেকগৰাকী সদস্যালৈ শ্ৰদ্ধা নিবেদি মই মোৰ চমু ভাষণৰ সামৰণি মাৰিছোঁ Toka